সঞ্জীৱ নাৰায়ণো গৈছিলে যেতিয়া তেখেতে কৈছে যে মই ব্যৱসায় যেতিয়া মিটিং এখনত আছিলো তেতিয়া তেখেতে কোনে খবৰ দিছিলে তেওঁ গৈ জুবিন গাৰ্গৰ ওচৰত যেতিয়া হৈছিলে সেই ফোন কলটো কাৰ পৰা আহিছিলে তেখেতে এতিয়া সংবাদ মাধ্যমত সংবাদ দিতে দায়সাৰা মন্তব্য দিলে নহব কালি ঘৰিয়ালৰ চকু পানী টুকি জুবিন গাৰ্গৰ কাহিলপাৰাৰ ঘৰত তেওঁ কি কৰিছেগে তাত থিয় হৈছেগে কিয় তেতিয়া লগে লগে নাহিলে যেতিয়া সমাধি দিয়া হৈছিলে কিয় অন্ত্যেষ্টিক্ৰিয়াতে নাথাকিলে সিদ্ধাৰ্থ শৰ্মাই তেওঁ অসমীয়াত তেওঁলোকে কিছু এপাত চিঠি লিখিছে যিজন এজন অনা অসমীয়া বনিয়াই তেওঁ অসমীয়া আমি গম পাইছো সামাজিক মাধ্যমত সংবাদ মাধ্যমত অসমীয়া নাজানে তেওঁ কোনে লিখি দিয়া হৈছে সম্পূৰ্ণ এখন নাটক এখন ৰচনা কৰা হৈছে ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ সভাপতিয়ে কৈছে মই গম নাপাওঁ যদি তেখেতে গম নাপায় কিয় তেওঁলোকে নৌকা বিহাৰ কৰিবলৈ গৈছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত সেই সকলোবিলাক ধুৰন্ধৰ তেওঁলোকৰ অকণো বুকু নকপিলে যেতিয়া জুবিন গাৰ্গে তেওঁলোকে সাগৰত তেওঁলোকে সাঁতুৰি আছিলে তেওঁ মুমুখু প্ৰায় অৱস্থা হৈছিলে তেওঁলোকৰ অকণো বেয়া নালাগিলে এতিয়া কি তেনেকে তেওঁলোকে তেনেকে কৈ পিনি কাৰোবাৰ ফোন কৰি পিনি কাৰোবাৰ তেওঁলোকে চিঠি লিখি সংবাদ মেল দি এই সকলোবিলাক ধুৰন্ধৰ দগাবাজবিলাকে সাৰি যাব নেকি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছো তেওঁলোকক কিয় সময় দিয়া হৈছে কোনো কাৰণত এই অসমত সোমাবলৈ দিব নালাগে অকল মাত্ৰ তেখেতক ব্লেক লিষ্টেড কৰিলে নহব নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী সন্মিলন এইবিলাকৰ পাতে বহিষ্কৃত কৰিলে নহব অসমতে সোমাবলৈ দিব নালাগে ধুৰন্ধৰ পাপিষ্ঠ কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপালে কিন্তু আমি বহি নাথাকো অসমীয়া মহিলা মঞ্চত সঞ্জীৱ নাৰায়ণো গৈছিলে যেতিয়া তেখেতে কৈছে যে মই ব্যৱসায় যেতিয়া মিটিং এখনত আছিলো তেতিয়া তেখেতে কোনে খবৰ দিছিলে তেওঁ গৈ জুবিন গাৰ্গৰ ওচৰত যেতিয়া হৈছিলে সেই ফোন কলটো কাৰ পৰা আহিছিলে তেখেতে এতিয়া সংবাদ মাধ্যমত সংবাদ দিতে দায়সাৰা মন্তব্য দিলে নহব কালি ঘৰিয়ালৰ চকু পানী টুকি জুবিন গাৰ্গৰ কাহিলপাৰাৰ ঘৰত তেওঁ কি কৰিছেগে তাত থিয় হৈছেগে কিয় তেতিয়া লগে লগে নাহিলে যেতিয়া সমাধি দিয়া হৈছিলে কিয় অন্ত্যেষ্টিক্ৰিয়াতে নাথাকিলে সিদ্ধাৰ্থ শৰ্মাই তেওঁ অসমীয়াত তেওঁলোকে কিছু এপাত চিঠি লিখিছে যিজন এজন অনা অসমীয়া বনিয়াই তেওঁ অসমীয়া আমি গম পাইছো সামাজিক মাধ্যমত সংবাদ মাধ্যমত অসমীয়া নাজানে তেওঁ কোনে লিখি দিয়া হৈছে সম্পূৰ্ণ এখন নাটক এখন ৰচনা কৰা হৈছে ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ সভাপতিয়ে কৈছে মই গম নাপাওঁ যদি তেখেতে গম নাপায় কিয় তেওঁলোকে নৌকা বিহাৰ কৰিবলৈ গৈছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত সেই সকলোবিলাক ধুৰন্ধৰ তেওঁলোকৰ অকণো বুকু নকপিলে যেতিয়া জুবিন গাৰ্গে তেওঁলোকে সাগৰত তেওঁলোকে সাঁতুৰি আছিলে তেওঁ মুমুখু প্ৰায় অৱস্থা হৈছিলে তেওঁলোকৰ অকণো বেয়া নালাগিলে এতিয়া কি তেনেকে তেওঁলোকে তেনেকে কৈ পিনি কাৰোবাৰ ফোন কৰি পিনি কাৰোবাৰ তেওঁলোকে চিঠি লিখি সংবাদ মেল দি এই সকলোবিলাক ধুৰন্ধৰ দগাবাজবিলাকে সাৰি যাব নেকি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছো তেওঁলোকক কিয় সময় দিয়া হৈছে কোনো কাৰণত এই অসমত সোমাবলৈ দিব নালাগে অকল মাত্ৰ তেখেতক ব্লেক লিষ্টেড কৰিলে নহব নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী সন্মিলন এইবিলাকৰ পাতে বহিষ্কৃত কৰিলে নহব অসমতে সোমাবলৈ দিব নালাগে ধুৰন্ধৰ পাপিষ্ঠ কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপালে কিন্তু আমি বহি নাথাকো অসমীয়া মহিলা মঞ্চত